অতি ব্যক্তিগত কথা এটা সোধোঁ জুবিনৰ যিটো বেশভূষা অলপ বিচিত্ৰ অসমৰ গায়কসকলৰ ভিতৰত একক এই যে কাণত 2-3 পাত ফুলি কেতিয়াবা ভৰিত এপাত জোতা বেলেগ আন এপাত বেলেগ পেণ্টটো গোটেই উধাই মুধাই ওপৰৰ পৰা তললৈ কটা যেন একেবাৰে দৰিদ্ৰ জুবিন ফটা চিটা চোলা পিনে এনেকুৱা লাগে সেইবিলাক একদম ইনফেশ্যন আচলতে আমাৰ ইয়াত দেৰিকৈ পাহি এতিয়া দুফালে দুটা কালাৰৰ জোতাটো মই 10 বছৰ আগতে পিন্ধিছিলোঁ তেতিয়া মানুহে হাঁহিছিলে বাৰু এতিয়া কিন্তু সেইটো ইনফেশ্যন এতিয়া এইবাৰ ৱৰ্ল্ড কাপত বা অলিম্পিকত মানুহে মন কৰিছে চাগে প্লেয়াৰবিলাক চবে বেলেগ বেলেগ কালাৰ পিন্ধিছে আৰু বাহিৰৰ ব্ৰেণ্ডবিলাকৰ তেনেকুৱা জোতাই ওলায় মানে ডিফাৰেণ্ট বাই কালাৰ বুলি কয় ডিজাইনটো একে থাকে কিন্তু কালাৰটো বেলেগ থাকে আৰু সেইটো জুবিনে নিজে কৰোঁ বুলি কয় নে ক'ৰবাত দেখি আহি পেলাই কৰে না সেইটো মই বাহিৰত মই ক'ৰবাত দেখিছিলোঁ মই 10 বছৰমান আগতে আমাৰ ইয়াত তেতিয়া অহা নাই আজিকালি বম্বে চম্বেত ওলাইছে বাৰু কিন্তু মানুহে পিন্ধিবলৈ সাহস নকৰে বেছিভাগে আৰু ড্ৰেছ চেঞ্চটো মোৰ অলপ বেলেগ ষ্টাইল ষ্টেটমেণ্টটো মোৰ বেলেগ জীৱনত কেতিয়াবা এনেকুৱা চাৰ্ট আৰু পেণ্ট পিন্ধি পাইছেনে জুবিনে বা কল্পনাও কৰি পাইছেনে খুব কাৰা ইস্ত্ৰি দিয়া ফৰ্মেল চাৰ্ট খুব টেৰিকটৰ চাৰ্ট এটা বা এনেকুৱা পেণ্ট ইস্ত্ৰি কৰা মই ইস্ত্ৰি কৰা কাপোৰ খুব নিপিন্ধোৱে মই কম পিন্ধোঁ কেতিয়াবা জবৰদস্তি কিছুমান অলপ ভাল দামী শ্বাৰ্ট হ'লে তেতিয়া গৰিমাহঁতে ইস্ত্ৰি কৰি দিয়ে জবৰদস্তি মই কওঁ যে গাতে ইস্ত্ৰি হৈ যাব বুলি কওঁ বোলো 10 মিনিটমান পিন্ধাৰ পিছত নিজে ইস্ত্ৰি হৈ যাব কিন্তু ইস্ত্ৰি এইটোকে মই জানিব বিচাৰিছোঁ যে এই যে বিচিত্ৰ এতিয়া যে ডিঙিত ইমান কিবা কিবি পিন্ধি থকা হৈছে এই কাণত যে কাণফুলি মই বহুত আগৰ পৰা পিন্ধোঁ মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পৰা পিন্ধিছোঁ টেটু আঁকিবলৈ চাগে জেগাই নাই নেকি গাটো নাই দুটা আছে টেটু বেছি নাই আকৌ কাৰণ টেটু বেছি হ'লে এক্টিঙত প্ৰব্লেম হয় কেৰেক্টাৰৰ কাৰণে এইকেইটা চখ এটা আছিলে বহুত দিন চিন্তা কৰি লাষ্টত দুটা আঁকি দিলোঁ আৰু হ'ব ইমানতে সমাপ্ত আৰু কাণফুলি মই নিজে নিজৰ কাণ ফুটা মানুহ মই নিজে নিজৰ চখ নে বেলেগক দেখুৱাবলৈ কৰে টেটু যে না টেটু মানে অকল টেটু বুলি কোৱা নাই গোটেই মই সামগ্ৰিক বেশভূষাটোৰ কথা কৈছোঁ মই বেলেগ হৈ থাকি ভাল পাওঁ আৰু মোৰ ষ্টাইল ষ্টেটমেণ্টটো মোৰ নিজৰ আৰু মানে বেলেগৰ নিচিনাকৈ মই থাকি ভাল নাপাওঁ আৰু এতিয়া মই অলপ ইন'ভেটিভ এতিয়া ডিঙিত এডাল পিন্ধি আছোঁ এতিয়া পাইজামা ৰচি হৈ গ'ল সেইদিনা পাইজামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকৈ পাইজামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট সেইবোৰ মানে ছোৱালী মানুহে পাৰে ল'ৰাই নোৱাৰে কেতিয়াও এইডাল কালাৰফুল আছিলে বোলে হ'ব এইডাল ডিঙিতে পিন্ধো আৰু চ' কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি কঁকালৰ পৰা ডিঙি পাই গৈছে চ' বস্তুটো দেখিবলৈ ভাল লাগিব লাগে ষ্টাইলিছ লাগিব লাগে মই সেইটো বিশ্বাস কৰোঁ